যোৱাকালি থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়াই একেবাৰে ভিত্তিহীন কিছুমান কথা কোনোবা এটা টিভিত মই চাবলৈ পালোঁ, নিজে গৈ বাইট দিছেগৈ যে যোৱা নিৰ্বাচনত তেখেতক মই পৰাজয় কৰোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছিলোঁ বুলি কৈছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়া ডিমৌ সমষ্টিৰ ৰাইজে বিচৰাৰ কাৰণে ইয়াত দেৱব্ৰত শইকীয়াৰ নামটো সাঙুৰি এটা ভিত্তিহীন অভিযোগ তেখেতে আনিছে। আচলতে এই ঘটনাটোৰ লগত কেতিয়াও দেৱব্ৰত শইকীয়া জড়িত নহয়, ই একেবাৰে ভিত্তিহীন। ইয়াৰ প্ৰথম উকমুকনিটো আচলতে তেওঁৰ পৰাই হৈছে। এইকাৰণে হৈছে যে সুশান্ত বৰগোহাঁইৰ মাতৃ মৃত্যু হোৱাৰ ঘটনা খবৰ ল'বৰ কাৰণে যেতিয়া সুশান্ত বৰগোহাঁই ঘৰলৈ সমবেদনা জনাবলৈ সমষ্টি যেতিয়া ৰাইজ গৈছিলে, ৰাইজৰ আগত সুশান্ত বৰগোহাঁই কি কৈছিলে যে অজয় গগৈ ডাঙৰীয়াই উপ নিৰ্বাচনৰ সময়ত সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ পৰা 5 লাখ টকা লৈ মনোৰঞ্জন কোঁৱৰক হৰুৱাবৰ কাৰণে 5 লাখ টকা লৈছিলে। আৰু অজয় গগৈ ডাঙৰীয়াক আৰ্মছৰ লাইচেন্সটো পীযুষ হাজৰিকাৰ যোগেদি সুৰুজ দিহিঙীয়া আৰু সুশান্ত বৰগোহাঁই দিয়াইছিলে। এই কথাবিলাক ৰাইজৰ আগত তেখেতে নিজ মুখে অৱগত কৰিছিলে। যিসকল মানুহে এই কথাবিলাক শুনি গোটেই সমষ্টিত এটা কথা উলিয়াই দিলে, কৈ দিলে যে সুশান্ত বৰগোহাঁইৰ পৰা উপ নিৰ্বাচনৰ সময়ত অজয় গগৈ ডাঙৰীয়াই 5 লাখ টকা লৈছিল আৰু আৰ্মছৰ লাইচেন্সটো সেই সময়তে পীযুষ হাজৰিকাৰ যোগেদি তেওঁ ল'বলৈ সক্ষম হৈছিল। এতিয়া মানুহৰ মাজত প্ৰশ্ন উদয় হ'ল যে অজয় গগৈ ডাঙৰীয়াৰ উপ নিৰ্বাচনৰ সময়ত যদি বিজেপি প্ৰাৰ্থীৰ পৰা পইচা লৈ কংগ্ৰেছৰ প্ৰাৰ্থীক যদি হৰুৱাবৰ কাৰণে চেষ্টা চলাইছে, তেনেহ'লে অহা নিৰ্বাচনৰ সময়তো তেওঁ যে সুশান্ত বৰগোহাঁই হাতত যে নাথাকিব, পুতলাৰ দৰে যে কাম নকৰিব, মানুহৰ সন্দেহ হ'ল। আৰু সেইকাৰণেই সমষ্টি সচেতন ৰাইজে আমাৰ নেতা, সৰ্বভাৰতীয় নেতা গৌৰৱ গগৈ ডাঙৰীয়াক আমাৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিবৰ কাৰণে তেখেতলোকে বিচাৰিছে। আৰু সেইকাৰণে তেখেতলোকৰ গাঁঠিৰ ধন ভাঙি তেখেতৰ যিটো মনোনয়ন আমাৰ আবেদন পত্ৰৰ মাচুল 50,000 টকা তেখেতে 50,000 টকাটো কালেকশ্যন কৰি তেখেতলোকে জমা দিছে। ইয়াত মোৰ নামটো সাঙুৰ খাই আৰু 3জনৰ নাম সাঙুৰ খাই বিধায়কজনে যিটো কথা কৈছে সেইটো গোকাত মিছা। আমাৰ তেখেতলোকে কৈছে যে কোনে কোনে পইচা দিছে এই কথাটো তেখেতলোকক চব গুগল পে' যোগেদি পইচাটো লৈছে আৰু প্ৰয়োজনৰ সময়ত এই সকলোৰে নাম তেখেতলোকে প্ৰকাশ কৰি দিব। আৰু কৈছে যে এই যি গুগল পে' যোগেদি দিয়া বহু সংখ্যক মানুহ অৰুণোদয়প্ৰাপ্ত পৰিয়ালৰ মানুহ আৰু বহু মানুহ প্ৰাক্তন বিজেপি মানুহো, প্ৰাক্তন বিজেপি নহয় পুৰণি বিজেপি মানুহ সদস্যও আমাৰ সেই বোলে যিটো কালেকশ্যন সেই কালেকশ্যনটোৰ লগত জড়িত আছে। কাৰণ তেখেতে নিজেই পিছৰ সময়ছোৱাত বিধায়ক হোৱাৰ পিছৰ সময়ছোৱাত যিসকল পুৰণি বিজেপি, সেই পুৰণি বিজেপিক এলাগি কৰি মুষ্টিমেয় কেইজনমানৰ হাতত হাওৰা সমষ্টিৰ সকলো ধৰণৰ ঠিকা টুকলি আবণ্টন দিয়াত লাগি গ'ল আৰু যিসকল পুৰণি বিজেপি আছে তেখেতলোকক একাষৰীয়া কৰি ৰাখিলে। এই কথাটো এটা ক্ষোভৰ অগ্নি জ্বলিছে। সেইকাৰণে সুশান্ত বৰগোহাঁই ডাঙৰীয়াক এশিকনি দিবৰ কাৰণে, ইয়াৰ পৰা উৎখাত কৰিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক সকলো দলৰ মানুহে বিচাৰিছে। আৰু সেইকাৰণে তেখেতসকলে নিজৰ গাঁঠিৰ ধন ভাঙি 50,000 টকা দি গগৈ ডাঙৰীয়াৰ মানে ডিমৌ সমষ্টিত খেলিবৰ কাৰণে আবেদন পত্ৰ দাখিল কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।